Today, I am going to discuss a very sad story. This story will make you cry too. I hope you enjoyed my story and subscribe to my channel. আজি মই এটা বৰ দুখ লগা কাহিনী আলোচনা কৰিম। এই কাহিনীটো শুনিলেই আপোনাৰো চকু পানী ওলাব। আশা কৰোঁ মোৰ এই কাহিনীটো ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক এটা কৰিব। তেতিয়াহ'লে ভলক আমি দেৰি নকৰি কাহিনীটোলৈ আগবাঢ়ো। ইয়াত দেখা পাইছে দেৱালখনত ওলমাই ৰখা এটা শাৰ্ট আৰু শাৰ্টৰ পকেটত 500 টকীয়া এটা নোট। তেতিয়াহ'লে আমি কাহিনীটো আৰম্ভ কৰোঁ। A wife had hanged her late husband's shirt on the wall for 8 years. He never took that shirt out of him and always kept money in his pocket. When his child needed money, he said with love, "Take it out of daddy's pocket." এগৰাকী পত্নীয়ে 8 বছৰ ধৰি প্ৰয়াত স্বামীৰ শাৰ্টটো বেৰত ওলমাই ৰাখিছিল। সে কেতিয়াও সেই শাৰ্টটো তাৰ পৰা উলিয়াই লোৱা নাছিল আৰু সদায় পকেটত টকা ৰাখিছিল। যেতিয়া তাৰ সন্তানক টকাৰ প্ৰয়োজন হৈছিল, সি মৰমেৰে কৈছিল, দেউতাকৰ পকেটৰ পৰা উলিয়াই আনিবা। Mother did these things to make sure her children never forget their father and so that their father's presence is involved in every little moment of their life. মাকে এইবোৰ কাম কৰিছিল যাতে সন্তানে কেতিয়াও দেউতাকক পাহৰি নাযায় আৰু জীৱনৰ প্ৰতিটো সৰু সৰু মুহূৰ্ততে দেউতাকৰ উপস্থিতি জড়িত হৈ থাকে। I collect the words because I like it. মোৰ ভাল লাগে বাবেই শব্দবোৰ সংগ্ৰহ কৰিলোঁ। যদি ভিডিঅ'টো ভাল